ডক্টৰ শ্ৰীকান্ত জিস্কাৰ লিমকা বুক অৱ ৰেকৰ্ডছত ভাৰতৰ সৰ্বাধিক শিক্ষিত ব্যক্তি হিচাপে স্থান লাভ। জিস্কাৰৰ আছে 20টাতকৈও অধিক বিশ্ববিদ্যালয়ৰ ডিগ্ৰী। IAS, IPSৰ পৰা আৰম্ভ কৰি দেশৰ আটাইতকৈ কম বয়সীয়া বিধায়ক হোৱালৈকে ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত পুথিভঁৰালৰ স্বত্বাধিকাৰী ডক্টৰ শ্ৰীকান্ত জিস্কাৰ। ভাৰতীয় ইতিহাস জ্ঞানৰ দিগন্তত উজলি থকা এক বিৰল প্ৰতিভাৰ নাম হৈছে ডক্টৰ শ্ৰীকান্ত জিস্কাৰ। তেওঁৰ জীৱনটো আছিল জ্ঞান অন্বেষণৰ এক অন্তহীন যাত্ৰা, যিটোৱে তেওঁক লিমকা বুক অৱ ৰেকৰ্ডছত ভাৰতৰ সৰ্বাধিক শিক্ষিত ব্যক্তিৰূপে স্থান দিলে। চিকিৎসা বিজ্ঞানৰ পৰা আৰম্ভ কৰি আইন, ব্যৱসায়, প্ৰশাসন আৰু 10টাকৈ বিভিন্ন ধৰণৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীসহ মুঠ 20টাতকৈও অধিক বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰে সজ্জীৱিত জিস্কাৰৰ এই অতুলনীয় শৈক্ষিক অৰ্হতাই মানৱ সম্ভাৱনীয়তাৰ এক নতুন সংজ্ঞা দাঙি ধৰিছিল। ডক্টৰ জিস্কাৰ কেৱল কিতাপৰ পোক নাছিল, তেওঁ আছিল এজন কৰ্মঠ জনসেৱক। তেওঁ 1978 চনত ভাৰতীয় আৰক্ষী সেৱা আৰু 1980 চনত ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল। কিন্তু আমোলাতান্ত্ৰিকতাত আবদ্ধ নাথাকি তেওঁ জনসাধাৰণৰ ওচৰত থিয় দিয়াৰ মানসেৰে মাত্ৰ 4 মাহৰ ভিতৰতে IAS পদ ত্যাগ কৰি ৰাজনীতিত জঁপিয়াই পৰে। তেওঁ 1980 চনত মাত্ৰ 25 বছৰ বয়সতেই মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হৈ দেশৰ আটাইতকৈ কম বয়সীয়া বিধায়ক হিচাপে এক অভিলেখ গঢ়ে। পৰৱৰ্তী সময়ত তেওঁ একে সময়তে 14টাকৈ মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰি এক শক্তিশালী মন্ত্ৰী হিচাপে নিজৰ প্ৰশাসনিক দক্ষতাৰ পৰিচয় দিছিল। তেওঁ মহাৰাষ্ট্ৰৰ বিধান পৰিষদৰ লগতে ৰাজ্যসভাৰো সদস্য আছিল। ৰাজনৈতিক জীৱনৰ ব্যস্ততাৰ মাজতো ডক্টৰ জিস্কাৰে জ্ঞান আৰু সংস্কৃতিৰ প্ৰতি থকা নিজৰ গভীৰ প্ৰেমক ম্লান হ'বলৈ দিয়া নাছিল। তেওঁৰ ব্যক্তিগত পুথিভঁৰালত 52,000তকৈও অধিক গ্ৰন্থ সংৰক্ষিত হৈ আছিল, যিটো ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত গ্ৰন্থাগাৰ। এজন উচ্চ শিক্ষিত ৰাজনীতিবিদ হোৱাৰ উপৰিও তেওঁ আছিল এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী। জিস্কাৰ আছিল শিক্ষাবিদ, চিত্ৰশিল্পী, পেছাদাৰী ফটোগ্ৰাফাৰ আৰু মঞ্চ অভিনেতা। তেওঁ মহাৰাষ্ট্ৰত কবি কুলগুৰু কালিদাস সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ মূল চালিকা শক্তি আছিল আৰু তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত সন্দীপনী স্কুল আৰু জিৰ' গ্ৰেভিটি ফাউণ্ডেশ্যনৰ জৰিয়তে জনকল্যাণমূলক কামসমূহ বৰ্তমানেও অব্যাহত ৰাখিছে। জ্ঞান আৰু কৰ্মৰ দ্বাৰা সমাজক এক নতুন মাত্ৰা দিয়া এই উজ্জ্বল ব্যক্তিত্বৰ জীৱন যাত্ৰা মাত্ৰ 49 বয়সতেই 2004 চনৰ 2 জুনত এক শোকাবহ পথ দুৰ্ঘটনাত আকস্মিকভাৱে স্তব্ধ হৈ পৰে। ডক্টৰ জিস্কাৰৰ অকাল বিয়োগে ভাৰতীয় বৌদ্ধিক আৰু ৰাজনৈতিক ক্ষেত্ৰত এক অপূৰণীয় ক্ষতি কৰি গ'ল। ডক্টৰ শ্ৰীকান্ত জিস্কাৰৰ জীৱন কাহিনীয়ে প্ৰমাণ কৰিলে যে প্ৰকৃত আগ্ৰহ, কঠোৰ অধ্যাৱসায় আৰু জনসেৱাৰ মনোভাৱেৰে মানুহে কেনেকৈ বিভিন্ন ক্ষেত্ৰত সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।